আমি কি ভুল কৰিলোঁ আহি গাইছ তাতে কেনেকৈ কপিছে আৰু জেকেটে গৈছে নাহিলে মানে বহুত বেছি দিগদাৰ হ'ল ভাই বাইকখন ষ্টাৰ্ট হোৱা নাই চোন বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল গাইছ কিন্তু এটা মই বেকটো মোক দিয়া আৰু গাইছ অৱস্থা বহুত বেছি বেয়া চোৱা বাইক তাত থৈ পেলাই মই ৰৈ দিছোঁ মানে আৰু মানে হাত কপি পুৰা হাত বিষাই গৈছে মানে ইমানেই ঠাণ্ডা আৰু হেণ্ডেলত মানে ধৰিব পৰা নাই আৰু মানে গা ভৰি কি হৈ গৈছে মানে ঠাণ্ডাতে भाई देखो ये चाइना है ना आगे हाँ तो ये देखो ये चाइना फ्लैग यहाँ पर देखो चाइना फाइनली हेलो गुड मॉर्निंग गाइस एकदम सिक्किমৰ গেংটকৰ ভিতৰত ষ্টাৰ্ট কৰিছোঁ চোৱা তো মানে কালি গম পোৱা তোমালোকে সিকিমৰ গেংটকত থাকিলোঁ আমি তো এতিয়া মানে মই মানে বাইকৰ ৰেণ্ট ল'বলৈ আহিছিলোঁ বাইকত ঠিক আছে তো যিহেতু নাথলা বাছ যাব লাগিব তো তাতে ভিতৰত ষ্টাৰ্ট কৰিছোঁ এতিয়া মই গৈছোঁ ৰুমৰ পৰা বস্তুখিনি লৈ পেলাই একেবাৰে ওলাই যাম একেবাৰে নাথলা বাছৰ কাৰণে তো আৰু এটা চোৱা সিকিমৰ একদম ৰাতিপুৱাৰ পৰিৱেশ এইটো তো ৰুমটো মই তোমাক দেখালৈ কালি তো এতিয়া জাষ্ট একদম ডাইৰেক্ট নাথলা বাছ যাম আৰু মানে পাছ আৰু বাইকৰ ৰেণ্ট সকলো হৈ গ'ল তো সি মূলত পবিত্ৰ তাত আছে তো সি বাইকৰ তাতে আছে মই মানে বস্তুখিনি নিব আহিছোঁ আৰু ফোনটো অলপ ভাড়া দিম হ'লে ভিডিঅ' বনাত প্ৰব্লেম হৈ যাব তো একদম জল্দি কৰিব লাগিব কাৰণ এটা বজাত নাথলা বাছ মানে বন্ধ হৈ যায় সেইকাৰণে একদম ছুটি সোনকালে যাব লাগিব আৰু ইয়াৰ পৰা মানে 2-3 ঘণ্টাৰ ৰাস্তা হয় আৰু অসমত চাগে পুৰা গৰম হৈ আছে তো এতিয়া অলপ ঠাণ্ডা হয় আমি পুৰা কাপোৰ চাপোৰ পিন্ধি আছোঁ মানে তো ইয়াত মানে টেম্পাৰেচাৰটো খুব বেছি 20 মান হৈ আছে চাগে এতিয়া আৰু গাইছ তোমালোক যদি মানে নাথলা পাছ যোৱা মানে এইটো চেক পোষ্ট ইয়াত মানে চেক কৰে ঠিক আছে তো পাৰ্মিট বা কিবা কিবি ইয়াত চেক কৰে মানে চেক পোষ্ট আৰু আমি এনেকৈ তলদি যাব লাগিব মানে ওপৰদি গ'লে বেলেগ জেগা আৰু তলদি আমাৰ যাব লাগিব মানে চেক টেক সব অলৰেডি ক্লিয়াৰ হৈ গ'ল মানে চেক পোষ্টত আকৌ ৰখালে আমাক তো অলপমান কথা বুজাই দিলে মানে অলপ সোনকালে যাব কৈছে কাৰণ মানে বাইকাৰবোৰ মানে বহুত বেছি লেট হয় বাইকাৰবোৰ আৰু ভিউ চোৱা না ভাই কি ধুনীয়া আৰু এটা বস্তু মই তোমাক দেখাই দিছোঁ মানে তো যিটো মই কৈছিলোঁ কাঞ্চনজংঘা পিকটো মানে তো এনেকৈ ওলালহেঁতেন কিন্তু এইফালে চাওক গোটেই মানে ৱেডাৰটো একদম পুৰা ক্লিয়াৰ নহয় মানে পুৰা ধোঁৱা হৈ আছে পুৰা মানে কুঁৱলী হৈ আছে তো মানে সেই এনেকৈ মানে দেখাটো অলপ প্ৰব্লেম হ'ব মানে আৰু এইফালে এখন বাইক লৈ লৈছোঁ এইখন বাইক তো বেছি টাইম নকৰোঁ ঠিক আছে তো কাৰণ ৰাস্তাত যিহেতু বহুত বেছি ধুৱলি কলি হৈছে আৰু এইফালে মানে আৰু যিমান লেট হ'ব মানে আমাক নাথলাটো সোমাবলৈ নিদিব মানে কাৰণ নাথলা বাছটো দেৰিকৈ বন্ধ থাকে কাৰণ বৰ্ডাৰ এৰিয়া হয় ন তো আমি একদম সেই তলৰ পৰা আহিছোঁ চোৱা সেই তাৰ পৰা আৰু এই তাত চোৱা একদম পুৰা ক্লিয়াৰ নাই একদম মানে পুৰা ধুৱলি কলি হৈ আছে নাথলা পৰা যাম চাইনা বৰ্ডাৰ আৰু যিটো সপোন আছিলে আজি পূৰ হ'ব গৈ আছে বহুত বেছি মনটো ভাল লাগি আছে গাইছ প্ৰতিটো বৰ্ডাৰ জেগা মানে প্ৰতিটো চেক পোষ্ট দেখাব নোৱাৰি প্ৰতিটো জেগা দেখাব নোৱাৰি কাৰণ আমাৰ ভাৰতৰ কথা আছে ন কাৰণ চাইনাৰ ফালেতো আমি কি আছে একো নাজানো কাৰণ আমাৰ ভাৰতৰ ফালে কি আছে চবে ভিডিঅ' দেখাই দিয়ে মানে প্ৰব্লেমটো আমাৰ নিজৰ হ'ব ঠিক আছে সেইকাৰণে ভিডিঅ'তকৈ বেছি এই কথা কাৰণে চিন্তা কৰি পেলাই দেখা ঠিক আছে আৰু মানে প্ৰথমেতো হোৱাটো বহুত বেছি ভালেই আছিলে কিন্তু পাছত গৈ যে এনেকুৱা এটা অৱস্থা হ'বগৈ মই ভবাই নাছিলোঁ চোৱা প্ৰথমে অলপ কুঁৱলী আছে আৰু ইমান এটা মানে ভিজিবিলিটি নাই হ'লেও মানে যাব পৰা অৱস্থা আছিলে কিন্তু পাছত গৈ যে ইমান এটা বেয়া অৱস্থা হ'ব সেইটো মানে আচৰিত পুৰা ফেয়াৰ ফ্লেগ লগাই থৈছে মানে তো চিকিমত এই বস্তু বহুত পপুলাৰ হয় মানে চোৱা না কি ধুনীয়া লাগিছে আৰু একদম হোৱাইট কালাৰ একদম এনেকৈ আৰু গাইছ মানে বাইকখনে কিবা পিক আপ নলোৱা হৈ গৈছে ৰেণ্টত আনিছোঁ যিহেতু তো ভয়ো লাগে মানে তো লৈছে না লৈছে হা কি হৈছিলে তো বাইকখনে পিক আপ নলোৱা হৈছিলে ভয় খাইছিলোঁ মানে আৰু চোৱা ৱেডাৰ পুৰা একদম চাৰিওফালে কুঁৱলী হৈ আছে একদম মানে আৰু মানে বৰষুণ পৰি আছে মানে বৰষুণ নহয় এইটো কুঁৱলী হয় মানে আৰু মানে আমি যিমান ওপৰলৈ উঠি গৈ আছিলোঁ সিমানে মানে ভিজিবিলিটি একেবাৰে নাইকিয়া নিচিনা হৈ গ'ল চোৱা এতিয়াতো আগত কি আছে ভালকৈ একোৱে দেখা নাই আৰু মানে ইমানেই কুঁৱলী ন চোৱা গোটেই কাপোৰ চাপোৰ তিতি গ'ল তো ইয়াৰটো চোৱা পেণ্ট কেনেকুৱা অৱস্থা হৈ গ'ল মানে বিলা বেয়া তো বহুত বেছি কুঁৱলী হয় মানে আৰু চেলুত ইণ্ডিয়াৰ আমি মানে ইমান এটা এনেকুৱা কণ্ডিশ্যনত থাকে ইয়াত ভাবিছোঁ মানে নেটৱৰ্ক নাপায় এতিয়াতো নেটৱৰ্কটো একেবাৰে নাই বাৰু তো কেমেৰা একেবাৰে লেতেৰা হৈ গ'ল চোৱা ভাই এইবিলাক চোৱা পুৰা একদম হুইটাৰ একেবাৰে কাম নাই মানে তো নাজানো কি হয় তাত আমাৰ নাথলা বাছ খোলা থাকে নাথাকে তো ভগৱানে জানে আৰু কিন্তু হুইটাৰ ইয়াত তাত ঠিক হ'লে হ'ল লেছ চেছ পোখাই গৈছে আৰু এটা বেছি দেৰি কৰি নাথাকোঁ কাৰণ হুইটাৰ বহুত বেছি বেয়া হৈ আহিছে অলপ পাছত যদি নাথলা বাছ বন্ধ কৰি দিয়ে প্ৰব্লেম হ'বতো ব'লা আৰু কিন্তু হুইটাৰ ভাই কি ধুনীয়া আৰু আইফোনে কি কোৱালিটি দিয়ে বে আইফোনে বেলেগ এটা কোৱালিটি দি দিয়ে
আৰু মানে আমি তাতকৈ যেতিয়া বহুত বেছি ওপৰত গুচি আহিলোঁ মানে ইমানেই বৰষুণৰ সংখ্যা বাঢ়ি গ'ল মানে ভালকৈ ৰাস্তা মানে বাইক চলাব পৰা নাই পুৰা ঠাণ্ডা মানে বাঢ়ি গ'ল তো আগলৈ মানে একো ভালকৈ নেদেখি মানে বাইকৰ পৰা ঠিক আছে তো বাইক চাইক কিবা চলাবলৈ বেয়া হৈ গ'ল মানে আৰু কাপোৰ চাপোৰটো গোটেই তেতিয়া আজৰি বাৰু সেইটো কথা নকওঁৱে তো আৰু আগত কিমান কি বতৰ বেয়া হ'ব লগা আছে ঠিকেই নাই মানে চোৱা নাই এতিয়া বৰষুণৰ কাৰণে মোতে হাত চাত মানে অৱস্থা নাইকিয়া হৈ গৈছে মই যেনে তেনে ভিডিঅ'টো কৰিছোঁ মানে নহ'লে মানে ভিডিঅ' নকৰিলে মানে তোমালোকে গম নাপাব যে কেনেকুৱা এটা অৱস্থা হয় মানে বেছি বেয়া হৈ আহি গ'লো গাইছ মানে বৰষুণ গোটেই মানে বৰষুণে ক'লে ধৰিব পৰা নাই ইমানে মানে একদম ধুৱলি কৰি হৈছে চোৱা এইফালে আৰু গাড়ীবোৰ মানে কি স্পীড যায় বে আৰু এইফালে ইয়াত জেগাত আছে ৰুম বুলি ভাবিছিলোঁ কিন্তু ৰ'লে দেৰি হ'ব আমাৰ যোৱাই ভাল আৰু বেছি টাইম ৰৈ নাথাকোঁ মানে ক'তো বেছি টাইম ৰ'ব নোৱাৰি একদম বৰষুণৰ হালত খাৰাপ হৈছে কাৰণে ৰৈছোঁ মানে এইফালে হাত পুৰা কঁপি গৈছে তো ই বাইক চলাব পৰা নাই মানে আৰু মই বাইক চলাব দিগদাৰ হৈছে মোৰ লাইচেঞ্চ নাই ইয়াৰ লাইচেঞ্চ আছে যিহেতু ঠিক আছে তো সেইকাৰণে অলপ প্ৰব্লেম হয় তো বোলা আৰু নাথলা পাইছোঁ ইয়াৰ পৰা বেছি দূৰ নাই আৰু পাম আৰু কিন্তু ৱেডাৰে পুৰা বৰবাদ কৰি দিছে ভাই আৰু চাৰ্জো নাই ফোনৰ 40% মান আছে হৈ যাব কাম হৈ যাব ভিডিঅ' কল কৰিব পাৰিম অলমষ্ট মানে তোমালোকে নাথলা পাছ পালোঁ বুলি ভাবি লোৱা কিন্তু তাৰ আগতে ৱাটাৰফল চোৱা বে কি পানী আহিছে বে ওপৰৰ পৰা পুৰা মাছ চোৱা অ' ভাই আৰু এইফালৰ পৰা পানীটো আগলৈ গৈছে আগলৈ এতিয়া দেখাব পাৰিলোহেঁতেন কিন্তু মানে পুৰা বেছি ৱেডাৰটো ক্লিয়াৰ নাই যিহেতু সেইকাৰণে দেখাব নোৱাৰিছোঁ না বে আৰু মানে ইয়াৰ পৰা এনেকৈ ইয়ালৈকে জিপ লাইনিং কৰিব পাৰি মানে চোৱা এইফালে তাত জিপ লাইনিং কৰি আছে তো ইয়াৰ পৰা এনেকৈ এইখনলৈকে জিপ লাইনিং কৰিব পাৰি ৱাও যদি টাইম হ'লহেঁতেন কৰিলোহেঁতেন তেতিয়া টাইম নাই মানে তো এইফালে মানুহে কিছুমানে তাত কৰি আছে তো আৰু গাইছ অৱস্থা বহুত বেছি বেয়া চোৱা বাইক তাত থৈ পেলাই মানে মই ৰৈ দিছোঁ মানে তো বৰষুণ মানে বহুত বেছি ডাঙৰ বৰষুণ দি দিলে অ' ভাই চোৱা না তো মানে চেফটি নহয় মানে ইমান এটা এইটো ৱেডাৰত মানে ইয়াত অহাটো চেফটি নহয় মই এতিয়াই কৈ দিছোঁ মানে বহুত বেছি বেয়া চিটুৱেশ্যন মানে চোৱা অৱস্থা বৰষুণ মানে গোটেই আৰু গোটেই কাপোৰ তিতিয়াই দিয়ে চোৱা গোটেই পেণ্ট চেণ্ট তিতিয়াই দিয়ে আৰু তাতে ঠাণ্ডা ইয়াত মানে 7 মান টেম্পাৰেচাৰ চলি আছে ভাবা আৰু কেনেকুৱা হ'ব লাগিব আৰু চোৱা এইফালে অকণমান ৰৈ দিওঁ তো অকণমান যদি বৰষুণটো কমে তেতিয়া আকৌ যাম মানে আৰু আমাৰ বেছি দূৰ নাই বাৰু খুব বেছি 15 কিলোমিটাৰমান আছে চাগে নাথলালে তো অলপমান ৰৈ দিওঁ ইমানে অৱস্থা বেয়া গৈছে ই মানে কৈছে নাথলা মাৰিব পাৰিম নে বুলি মানে ইমানে বেয়া অৱস্থা তো আহিলোঁ যেতিয়া মাৰিতো যামেই ভাই এইটো ইমান সপোন আছিলে আৰু এনেকুৱা মানে জনুন লাগিব মানে কৰিবৰ কাৰণে চোৱা কিমান বেছি বেয়া অৱস্থা মানে এনেকুৱা অৱস্থাত ডাঙৰ মানুহ মানে আহিব ভয় কৰে মানে চোৱা কিমান বেছি বেয়া অৱস্থা এইফালে লেণ্ডশ্লাইড হোৱাৰ ভয় আৰু ৱেডাৰ বেয়া হ'লে মানে একো নেদেখি বহুত বেছি দিগদাৰ হয় মানে তো আহিলোঁ যেতিয়াতো মাৰিমেই আৰু এইফালে চোৱা বাইক এখনি তাত থৈ দিব লগা হৈছে মানে ইমানেই বেয়া অৱস্থা ওপৰত চোৱা এইয়া ৱেডাৰ ভাই আৰু এতিয়া মানে যাওঁ মানে বিস্তাৰ হ'লে আমাৰ নাথলা পইচা দেৰি হৈ যাব এনেকৈ কষ্ট কৰিয়ে যাম মানে চোৱা একদম পুৰা অৱস্থা বেয়া অ' ভাই কি হ'ব তো এতিয়া বাইকখন অকণমান মই চলাওঁ ইয়াৰ মানে অলপ ভাগৰ লাগিছে চলাই আৰু হাতৰো কাম নকৰা হৈছে তো অকণমান মই চলাওঁ মানে নাথলা পাছ ডাইৰেক্ট পাই আছোঁ ঠিক আছে মই চলাম বুলি ভাবিছিলোঁ মই চলাব পৰা নাই মানে ইমানেই ঠাণ্ডা হাত বিষাই গৈছে মানে আৰু এইফালে বৰষুণটো আছেই মুখত গোটেই চেপকৈ বৰষুণ মানে এইখন লগাব নোৱাৰে এইখন যদি লগাইও দিওঁ মানে আগলৈ নেদেখি মানে বহুত বেছি বেয়া অৱস্থা অ' ভাই কি হ'ব বে যেন তেনে পালেই হ'লেও নাথলা পাছ ঘূৰি আহোঁতে অলপ দেৰি হ'লেও প্ৰব্লেম নাই আৰু মানে হাত কঁপি পুৰা হাত বিষাই গৈছে মানে ইমানেই ঠাণ্ডা আৰু হেণ্ডেলত মানে ধৰিব পৰা নাই আৰু এতিয়া চলি আছে 4 ডিগ্ৰী মানে ভাবি চোৱা কিয় হৈছে ঠাণ্ডা হ'ব লাগিব আমি কি ভুল কৰিলোঁ আহি গাইছ তাতে কেনেকৈ কমিছে আৰু জেকেটো বেছি নানিলোঁ মানে বহুত বেছি দিগদাৰ হ'ব ভাই ইমানবোৰ কষ্ট কৰাৰ পাছত যদি ভগৱানে ফল নিদিয়ে কেনেকৈ হ'ব গাইছ বহুত বেছি কষ্ট বেগটো মোক দিয়া পকাই দিব লাগিব এনেকৈ নহয় বাইকখন ষ্টাৰ্ট হোৱা নাই চোন ঠাণ্ডাত মোৰ বেগটো মোক দি লওঁচোন বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল গাইছ তুমি এটা কাম বেগটো মোক দিয়া মানে ইমানে বৰষুণ দিলে ওপৰত আহি মানে তো ইয়াত আমি কেম্পত মানে ইয়াত কেফেবোৰ থাকে যে তো ইয়াত সোমাইছোঁ মানে তো বহুত বেছি বৰষুণ মানে ওপৰত যিমানে উঠিব এল্টিটিউডত মানে ওপৰ হ'ব ন সিমানে বৰষুণটো বেছি হৈ যায় আৰু উশাহ ল'ব নোৱাৰা হৈ গৈছোঁ লাহে লাহে আৰু গাইছ মানে ইয়াত অলপ টাইম ৰ'লোঁ তো সেইকাৰণে অলপমান গাটো ভাল লাগিছে আৰু বৰষুণটো অলপমান কমিলে মানে চব ৱেডাৰটো অকণমান খালী হৈছে তো এতিয়া মানে কাপোৰ চাপোৰ আকৌ পিন্ধিব লাগিব মানে খুলি কৰি কিবা চাহ তাহ খাই অলপ জুইও শিকিলোঁ এতিয়া অলপমান ভাল লাগিছে মানে কি ঠাণ্ডা বে চেলা পাছতো ইমান ঠাণ্ডা নাছিল আমি যাওঁতে আমিতো ডিচেম্বৰত গৈছিলোঁ ভাবিছোঁ মানে ঠাণ্ডা চিজনত এতিয়া গৰম চিজনত ইমান ঠাণ্ডা ইয়াত চোৱা না অ' ভাই
এইটো সময়তে নাহিলে ভাল ধুনীয়াকৈ মানে চাহ তাহ খাই পূৰা গৰম হৈ ল'লোঁ আৰু জুইছোঁ সেইখিনি অকণমান ভাল লাগিছে এতিয়া আৰু ইমানে বেছি ঠাণ্ডা মানে আৰু বৰষুণৰ কাৰণে ঠাণ্ডাটো অলপ বেছি হৈছিলে মানে তো এতিয়া বৰষুণটো অলপ কমি আছে বৰষুণটো বাৰু এতিয়া নাই আৰু এইফালে এয়া ডাৱৰ চাওঁ গোটেই তো এতিয়া ইয়াৰ পৰা আৰু বেছি নাই আৰু নাচলা পৰা পামেই আৰু মানে তো এক্সাইটেড হৈ আছোঁ মানে প্ৰথমবাৰ চাইনা বৰ্ডাৰ ইমান ওচৰ পৰা দেখিম আৰু তাত চাইনা আৰ্মিও দেখে বোলে তো দেখা যাব কি হয় তো ব'লা বাইক সেইখন আৰু দুজন আমাৰ লগত আৰু ৰাইডাৰ লগ খালে তো এতিয়া একেলগে যাম গোটেইকেইজন আৰু ফাইনেলি গাইজ সপোনটো পূৰ হ'ল তো ফাইনেলি আহি পাই গ'লোঁ নাথুলা বাছ আৰু এইফালে চয়া এইটো ওপৰত ভিউ পইণ্টটো যিটো চাইনাৰ বৰ্ডাৰ হয় এইফালে আকৌ দেখাইছে টুৰিষ্ট মানে বহুত বেছি টুৰিষ্ট হয় বাটৰ হাতে মানুহ নাছিলে আৰু অক্সিজেনৰ সংখ্যা বহুত বেছি কম উশাহ চুশাহ একদম ল'ব পৰা নাই এইটো নাথুলা মানুহ বহুত বেছি হয় ইয়াত ফটো লৈ আছে পূৰা আৰু মানে গা ভৰি গোটেই বিষ হৈ গৈছে মানে ঠাণ্ডাতে আৰু বাইক ইয়াত ৰাখিছোঁ আৰু এইফালে গাড়ী পাৰ্কিং এইফালে তলতে এইফালে আৰু ৱেডাৰটো ক্লিয়াৰ হোৱাহেঁতেন আৰু ভালকৈ দেখিলোহেঁতেন তো ব'লা তো ওপৰত এইফালে চাইনা মানে হেৰিলৈকে দেখিম মানে চাইনা একদম আমাৰ যেনেকৈ ইণ্ডিয়া ফ্লেগ আছে তাত তেনেকৈ চাইনা ফ্লেগো দেখিম মানে যদি ৱেডাৰটো ক্লিয়াৰ হয় আমি ইফালৰ পৰা হেৰি দেখিম চাইনাৰ আৰ্মিও দেখিব পাৰিম মানে তো আৰু পুল ঠাণ্ডা এতিয়া গৈ ওপৰত যাওঁ ব'লা গামোচা লৈ আহিছিলোঁ ফটো মাৰিবলৈ আৰু গাইজ ফটো চটো মাৰিলোঁ আৰু নিজৰ গামোচা লৈ আহিছোঁ অসমৰ ইয়াত বহুত বেছি ভাল লাগিছে তো এতিয়া ওপৰত যাম ওপৰত যিমান ওপৰলৈ আহিছোঁ মানে অক্সিজেন লেভেল ডাউন কথা ক'ব পৰা নাই আৰু ওপৰত আহিলোঁ ইয়াৰ পৰা চাইনাৰ ফ্লেগ পাম এতিয়া ভাই চাইনা দেখো সেই চাইনা ফাইনেলি ডেষ্টিনেশ্যন আহি পালোঁ আৰু চাওক এইখনৰ পৰা এইখন ইফালৰ পৰা চাইনা এইটো চাইনা ন ইয়ে চাইনা না আগে हाँ तो ये देखो এইখন চাইনা ফ্লেগ ইয়াৰ পৰা দেখো চাইনা ইয়েছ ফাইনেলি আৰু ফাইনেলি গাইজ চাইনা বৰ্ডাৰ চাই আহিলোঁ এনেকুৱা লাগিছে লাইফত কিবা এটা এচিভ কৰিলোঁ গাইজ ফাইনেলি আৰু যদি ৱেডাৰ ক্লিয়াৰ হ'লহেঁতেন এজন ইণ্ডিয়ান আৰ্মি ক'লে যে চাইনা আৰ্মিৰ লগত কথা পাতিব পাৰি ঠিক আছে আৰু গাইজ ফাইনেলি অল চালোঁ বহুত মানুহ গ'ল চব মানুহৰ নাই একদম আহোঁতে বহুত বেছি মানুহ আছিলে চাওক এইফালে খালি লাষ্ট আমি আছোঁগৈ তো যাম আৰু বহুত বেছি বৰষুণটো বাঢ়ি গ'ল আকৌ তো গৈ দেখাম ঠিক আছে তো যাওঁতে চাংবুলেক আৰু বহুত কিবা কিবি চাব মন আছে বাবা হনুমান সিং মন্দিৰ আছে তো দেখাম বলক উশাহ বহুত বেছি ছুটি হৈ গৈছে এইটো চাওক গাইজ তাৰ পৰা আহিলে একদম ধুনীয়া এটা জেগা ৰৈছোঁ মানে আৰু এইফালে চোৱা ভিউ পইণ্ট আছে ধুনীয়া তো মই তোমালোকক অলপ দূৰৰ পৰা দেখাই দিছোঁ চোৱা এইটো ইয়ালকা ভিউ পইণ্ট বুলি কয় এইফালে তলত নদী গৈ আছে আৰু এইটো ৰাস্তা আৰু মানে পপকৰ্ণ ল'লোঁ চোৱাটো পপকৰ্ণ খাই আছোঁ মানে চোৱা ভিউ পইণ্টৰ কথা কৈছিলোঁহে একেচাতে ভিউ পইণ্টটো খতম চোৱা ডাৱৰে ভৰি পেলালে গোটেই একো নেদেখি এক ছেকেণ্ডত মানে এক ছেকেণ্ড বৰ্ডাৰ খেলি মেলি ভাই তাৰ পৰা এটা ধুনীয়া ভিউ পইণ্ট পালোঁ চাওক এই জেগাটো ঠেগু বুলি কয় ঠেগু নে ঠেংগু কিবা এটা আছিলে তো ভিউটো বহুত বেছি ধুনীয়া ঠেগু হয় ঠেগু জেগাটোৰ নামটো আৰু অলপমান ৰ'লোঁ ৰিলেক্স কৰিলোঁ এটা কৰি থাকোঁ চোৱা না তলটো চোৱা কিমান বেছি ধুনীয়া ৱাও চম্বলেক পালোঁ চোৱা কি ধুনীয়া ভিউ চম্বলেকৰ এইটো আৰু গাইজ এতিয়া আছোঁ মই চম্বলেকত চাব পাৰি এইফালে মোৰ বেক চাইডে চম্বলেক তো আমি তাত নৰম মানে আমাৰ দেৰি হৈ যাব ৰ'লে তো আৰু ভিউ চোৱা বহুত বেছি ধুনীয়া মানে আৰু মানে বেছি ৰৈ থাকিলে মানে আমাৰ ঘূৰি যোৱা দেৰি হৈ যাব তো এইফালে চোৱা লিখা আছে আই লাভ চম্বল তো ভাই বহুত বেছি ধুনীয়া ভিউ আৰু এতিয়া চোৱা ডাৱৰ পুৰা গাইজ ফাইনেলি বাইক চাইক দি আহিলোঁ তো মানে অৱস্থা একেবাৰে বেয়া মাথা বিষ গা বিষ মানে গোটেই কাপোৰ মানে হেৰি তিতা খোজকাঢ়িব পৰা নাই আৰু ইয়াৰ চোৱা গোটেই কাপোৰ তিতা অৱস্থা একেবাৰে বেয়া হৈ গ'ল তো ডাইৰেক্ট ৰুমত যাওঁগৈ কাপোৰ চব চেঞ্জ কৰিব লাগিব এতিয়া গৈ পাৰে আৰু যিকেইটা কাপোৰ আনিছিলোঁ পিন্ধি আহিছিলোঁ মোৰ ঘৰত আৰু কি চৰি মোৰ ৰুমত আৰু চাগে পেণ্ট আৰু চলা আছে এটা থাকে সেইটো গৈ চেঞ্জ কৰোঁগৈ গা পা ধুই পেলাই অলপ ফ্ৰেছ হ'ল ঠিক আছে মানে জলদি জলদিকৈ চেঞ্জ কৰি লওঁগৈ ঠিক আছে